মোৰ আকৌ নতুন এটা ভিডিঅ' হেতি আহিছোঁ। আপোনালোকে চাওক মই আজি কি বনাইছোঁ। আৰু আজি মই একদম আমাৰ মানে দুপৰীয়া ভাত সাজ বহুত টেষ্টি হোৱাকৈ বনাইছোঁ। আৰু মই কি পদ্ধতিৰে কেনেদৰেনো বনাইছোঁ মই আপোনালোকক আজি মোৰ ৰেচিপিটো দেখাই আছোঁ। আপোনালোকে এইদৰে এবাৰ বনাই খাব দেই, বহুত টেষ্ট লাগিব খাই। এইফালে চাওক মই লৈ লৈছোঁ ধনিয়া, তিয়ঁহ, স্কচ, এইফালে দেখিছে ভাতকেৰেলা আৰু এইফালে মাছ, জলকীয়া, পিঁয়াজ, আদা সকলোখিনি লৈ লৈছোঁ। আৰু এইফালে মই মচুৰ দাইল কেইটামান বইল কৰি আছোঁ কেৰাহীতে। আচলতে আজি মই মাছখিনি বইল বনাম আৰু কেনেদৰে বনাইছোঁ তাকে দেখুৱাম। স্কচৰ কাটিবলৈ মই অকণমান মিঠাতেল হাতত সানি লৈছোঁ, যিহেতু স্কচবিলাকত কাটিলে হাতত মানে দাগ লাগি যায় আঠা নিচিনা। আৰু এইফালে মই ভাত কেৰেলা, আলু সকলোবিলাক বইল কৰি ল'লোঁ। আৰু ইয়াত মই এতিয়া হালধি, নিমখ সোৱাদ অনুযায়ী দি দিছোঁ। এইখিনি বইল কৰিছোঁ, লগতে যিহেতু ভাত কেৰেলা, আলু একেলগতে বইল কৰি দিছোঁ। একেলগতে বইল হৈ যাব যিহেতু সকলোখিনি। আৰু লগত বিলাহীও দি দিছোঁ। যিসকলে আচলতে নতুনকৈ ৰান্ধিবলৈ শিকিছে তেখেতসকলৰ কাৰণে এই ভিডিঅ'টো, তেখেতসকলৰ কাৰণে। আৰু বহুতেই এইদৰে বনাই খায়েই, সকলোৱে জানে। এইফালে মোৰ ভাত কেৰেলা আৰু আলু বইল হৈ গ'ল। মই সেইখিনি দাইলৰ পৰা কাঢ়ি লৈছোঁ আৰু লগতে স্কচ কেইডোখৰমানো লৈ লৈছোঁ। আৰু এইফালে চাওক সকলো সিজি গ'ল আৰু মই অকণমান ভাঙি দিছোঁ। স্কচখিনি ভাঙি দিছোঁ, অলপ মানে থুপথুপীয়া হ'ব আৰু খাই ভাল লাগিব। আৰু এইফালে মই নহৰু, আদা অকণমান খুন্দি লৈছোঁ। ইয়াতে মই দি দিছোঁ দাইলতে নহৰু, আদাখিনি খুন্দি পেলাই দি দিছোঁ। আৰু লগতে কেঁচা পিঁয়াজ কেইটামানো কেঁচা জলকীয়াও দি দিছোঁ। আৰু এইকেইটা মাছকেইটা মই দি দিছোঁ। মাছ যিহেতু মই ফ্ৰাই কৰা নাই, সেইটোৱে কৈছোঁ যে মই মাছখিনি আজি যিহেতু বইল বনাম, কেনেদৰে বনাইছোঁ তাৰে মই পদ্ধতিটো দেখাইছোঁ আপোনালোকক। আপোনালোকেও এইদৰে বনাই খাব, বহুত ভাল লাগিব খাই। ট্ৰাই কৰিব মানে বনাবলৈ। আৰু এয়া চাওক মোৰ হৈ গ'ল মাছৰ জোল। আজি আঞ্জাখন বহুত ধুনীয়া লাগিব খাই। আৰু ইয়াতে মই মচুৰ দাইলৰ লগত অকণমান ধোৱা মগুও মিক্স কৰি দিছিলোঁ। আৰু মাছৰ জোল যিহেতু হৈ গ'ল, ওপৰত মই অকণমান ধনিয়া পাত ছটিয়াই দিছোঁ, যিহেতু মাছৰ গোন্ধটো নাহিবৰ কাৰণে। আৰু বাতিটোত মই অকণমান নেমু চেপি লৈছোঁ। বিলাহী দিছোঁ এই মাছত, কিন্তু অকণমান টেঙা হ'লে মানে ভাল লাগিব, যিহেতু বইল বনাইছোঁ। তেল মই দিয়া নাই ক'তোৱে। এতিয়া যিহেতু মাছৰ জোলখন হৈ গ'ল, মই ইয়াত কাঢ়ি লৈছোঁ। আৰু মোৰ ভিডিঅ'বিলাক চাই আপোনালোকে কেনেকুৱা পায় বাৰু জনাবচোন। আৰু মোৰ ভিডিঅ'বিলাক আপোনালোকে ক'ৰ পৰা চাই থাকে কমেণ্ট কৰিব। এয়া চাওক দাইলখিনি হৈ গ'ল। আৰু এইফালে মই আলু পিটিকা, ভাত কেৰেলা এইখিনিও হৈ গ'ল বইল। মই সোৱাদ অনুযায়ী নিমখ অলপ দি লৈছোঁ। আৰু অকণমান কেঁচা মিঠাতেল দি দিছোঁ ইয়াত। এতিয়া যিহেতু ভাত কেৰেলাৰ দিন নহয় জানো, আলু পিটিকাৰ লগত ভাত কেৰেলা পিটিকা কৰি খালে কিমান যে সোৱাদ লাগে, বহুত খাই ভাল লাগে এনেদৰে। আৰু মই ইয়াত পিঁয়াজ, আদা অকণমানকৈ কাটি পেলাই দি দিছোঁ। আৰু লগতে কেঁচা জলকীয়া, ধনিয়া পাত দি দিছোঁ। দি পেলাই এইখিনি ধুনীয়াকৈ পিটিকা বনাম। আপোনালোকে এইদৰে বনাই খাব, যিহেতু ভাত কেৰেলা আৰু নেমু অকণমান দি দিছোঁ। নেমু অকণমান দিলে মানে আৰু টেষ্ট লাগে খাবৰ কাৰণে। আপোনালোকে এইদৰে বনাই খাবচোন, খাই বহুত টেষ্ট লাগে। এইখিনি মই হাতেই পিটিকা কৰি লৈছোঁ। মানে ভালদৰে পিটিকাটো নহ'লে খাই ভাল নালাগিব যে, সেইকাৰণে হাতেই মই পিটিকা কৰিলোঁ। আপোনালোকে গিলাচেই হওক বা হেতাই হওক সেইদৰে পিটিকা কৰি ল'ব পাৰে। আৰু মোৰ আজি চাওক থালিখন ৰেডি হৈ গ'ল।